নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ বিজ্ঞানৰ পাৰ্ট 2 যিটো পাৰ্ট আছে তাৰে অধ্যায় নম্বৰ 4। ছাত্ৰ ছাত্ৰীসকল আমাৰ কি দিয়া আছে 4 নম্বৰ অধ্যায়ত উদ্ভিদৰ প্ৰজনন। ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোৰ তোমালোকৰ এই পাৰ্টটিৰ অনুশীলনী থকা যিমানখিনি কোৱেশ্চন আছে আমি সকলোখিনি এটা ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ। তোমালোকে যদি ভিডিঅ'টো ভালকৈ চোৱা তোমালোকে আৰু বেলেগ কিতাপ একো পঢ়িব দৰকাৰ নাই, ইয়াৰ পৰা তোমালোকৰ কমন পৰি যাব। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে বেল আইকনটো দবাই দিবা, তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে প্ৰথমতে পাই যাবা। তোমালোকে কিতাপত চোৱা অনুশীলনী দিয়া আছে প্ৰথমতে খালী ঠাই পূৰ কৰা। এইবিলাক কোৱেশ্চন তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হয়। ক নম্বৰটো কি আছে আমাৰ উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাকে ডেশ বোলে। এইটো হ'ব আমাৰ অংগজ বংশ বিস্তাৰ বোলে। তাৰপিছত খ নম্বৰত কি দিয়া আছে এপাহ ফুলত পুং বা স্ত্ৰী জনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক ডেশ বোলে। এইটো হ'ব এক লিংগ ফুল বোলে। গ নম্বৰত কি দি আছে একে ধৰণৰ ফুল এপাহৰ পুং কেশৰৰ পৰা পৰাগ ৰেণু একেপাহ বা এনেধৰণৰ আন এপাহ গৰ্ভমণ্ডললৈ স্থানান্তৰিত হোৱাক ডেশ বুলি কোৱা হয়। এইটো হ'ব কি আমাৰ পৰাগযোগ বুলি জনা যায়। ঘ নম্বৰ কি দি আছে পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক ডেশ বোলে। এইটো হ'ব নিষেচন বোলে। উ নম্বৰ কি দি আছে বীজৰ বিস্তৰণ ডেশ আৰু ডেশৰ জৰিয়তে হয়। এইটো হ'ব বায়ু পানী আৰু প্ৰাণীৰ জৰিয়তে হয়। তাৰপিছত তোমালোকে চোৱা 2 নম্বৰত দি আছে অযৌন প্ৰজনন বিভিন্ন পদ্ধতিবোৰ বৰ্ণনা কৰাৰ লগতে উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো হ'ব অযৌন প্ৰজননৰ পদ্ধতিবোৰ হল দিয়া আছে অযৌন প্ৰজননত বীজ বা ৰেণু নোহোৱাকৈয়ে নতুন উদ্ভিদ পোৱা যায়। তাৰ এটা পদ্ধতি হল অংগজ বংশ বিস্তাৰ। ইয়াত উদ্ভিদবোৰ শিপা কাণ্ড পাত আৰু মুকুলৰ পৰা পোখা মেলি সৃষ্টি হয়। যিহেতু উদ্ভিদৰ অংশৰ পৰা এই বংশ বৃদ্ধি হয় সেয়ে ইয়াক অংগজ বংশ বিস্তাৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে গোলাপ বা চম্পা ফুলৰ ডাল এটা গাঁঠিৰে সৈতে কাটা কাটি লোৱা ডালটো হল এক শাখা কলম। এই শাখা কলমটো মাটিত কেইদিনমান পুতি থোৱাৰ পাছত দেখিম যে ইয়াৰ শিপা বাহিৰ হ'বলৈ ধৰিছে। এই কাণ্ডৰ পৰা পাত ওলাইছে আৰু লাহে লাহে দেখা গৈছে যে ই এজোপা সম্পূৰ্ণ গছলৈ পৰিৱৰ্তিত হৈছে। তাৰপিছত আমাৰ 3 নম্বৰ কোৱেশ্চন যৌন প্ৰজনন বুলিলে কি বুজা বহলাই লিখা। ইয়াৰ উত্তৰটো হ'ব ফুল হৈছে উদ্ভিদৰ প্ৰজনন অংগ। সুপুষ্পক উদ্ভিদৰ বংশবৃদ্ধিৰ বাবে ফুলবোৰৰ সৃষ্টি পুংকেশবোৰৰ হয়। ফুলৰ পুংযোজন অংগ আৰু স্ত্ৰী কোষৰ হল স্ত্ৰীজনন অংগ। যৌন প্ৰজননত পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলন হৈ এটা যোজন কোষ সৃষ্টি হয়। তাৰপিছত আহিলে আমাৰ কি কুৱেশ্চন নম্বৰ 4 অযৌন আৰু যৌন প্ৰজননৰ মাজৰ প্ৰধান পাৰ্থক্যসমূহ বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ব অযৌন প্ৰজননৰ আৰু যৌন প্ৰজননৰ মাজৰ প্ৰধান পাৰ্থক্যসমূহ হল 1 নম্বৰত দি আছে অযৌন প্ৰজননত উদ্ভিদে বীজ নোহোৱাকৈ নতুন উদ্ভিদৰ জন্ম দিয়ে। 2 নম্বৰত দি আছে যৌন প্ৰজননত
উদ্ভিদে বীজৰ পৰা নতুন উদ্ভিদ বৰ জন্ম দিয়ে। তাৰপিছত আমাৰ কুৱেশ্যনটো আছে কি 5 নম্বৰ কুৱেশ্যন, এপাহ ফুলৰ প্ৰজনন অংশসমূহ চিত্ৰ অংকন কৰা। ইয়াৰ উত্তৰটো হ'ব কি তোমালোকে নিজে ফুলৰ প্ৰজনন অংগসমূহ চিত্ৰ অংকন কৰিবা। ছাত্ৰ ছাত্ৰীসকলে তোমালোকে নিজে কৰাৰ চেষ্টা কৰা, এইটো পৰীক্ষাত অহাৰ ইমান চান্স কম। তাৰপিছত আনিছোঁ মই 6 নম্বৰত দি আছে কি পৰাগযোগ আৰু পৰ পৰাযোগৰ মাজৰ পাৰ্থক্য লিখা। ইয়াত আমাক পাৰ্থক্য লিখিবলৈ কৈছে, যেনেকুৱা দি আছে সপৰাগযোগ আৰু পৰ পৰাগযোগ। সপৰাগযোগ কি আছে, একেটা ফুলেৰে পৰাগ ৰেণু সেই ফুলেৰে গৰ্ভমূলত পৰি পৰাগযোগ ঘটে। আৰু পৰ পৰাগযোগ কি আছে, পৰ পৰাগযোগত এটা ফুলৰ পৰাগ ৰেণু সেই একেজোপা গছেৰে আন এটা ফুলৰ বা আন এজোপা গছৰ ফুলত পৰি পৰাগযোগ ঘটে। 2 নম্বৰ কি দি আছে, কোনো বাহক নহ'লেও ঘটে। আৰু 2 নম্বৰটো দি আছে পৰাগ ৰেণু কঢ়িয়াবলৈ বাহকৰ প্ৰয়োজন। 3 নম্বৰটো হ'ব মাত্ৰ উভয়লিংগী ফুলৰ ক্ষেত্ৰতহে সম্ভৱ হয়। 3 নম্বৰত দিছে কি একলিংগীয় ফুলৰ দ্বাৰা ঘটে। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 7, ফুলত কিদৰে নিষেচন ঘটে। ইয়াৰ ছবি এটা আঁকি দিছোঁ, তোমালোকে ছবিটো চাই নিজে কৰাৰ চেষ্টা কৰিবা। তাৰপিছত এইটোৰ এনচাৰখিনি দিয়া আছে, পৰাগযোগৰ দ্বাৰা ফুলৰ পৰাগ ৰেণু স্ত্ৰী স্তৱকৰ গৰ্ভমূলত পৰে। গৰ্ভমূলত এই ৰেণু অংকুৰিত হয় আৰু তাৰ পৰা পৰাগনলী ওলাই গৰ্ভমূলৰ মাজেৰে গৈ গৰ্ভকোষত সোমায়। তাৰপিছত পৰাগনলীৰ মাজেৰে পুংযোজন কোষ হৈ গৈ ডিম্বাণু পায়। প্ৰজনন কোষ গৈ স্ত্ৰী জনন কোষৰ লগত মিলন হয়। তাত দুয়ো জনন কোষৰ সংযোজন ফলৰ ভ্ৰাণু জাইগোটৰ সৃষ্টি হয়। জাইগোটৰ সৃষ্টি হোৱা এই প্ৰক্ৰিয়াকে নিষেচন বোলে। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 8, বীজৰ বিস্তাৰণৰ বিভিন্ন প্ৰকাৰবোৰ বৰ্ণনা কৰা। ইয়াত আমাৰ কি দি আছে উত্তৰত 1 নম্বৰত ঘাঁহৰ পাতল বীজ বা অকৰ বা মদাৰ শুঙাল বীজ আৰু চুলি সদৃশ নোমযুক্ত সূৰ্যমুখী ফুল বহু দূৰলৈ বতাহত উৰি যাব পাৰে আৰু এনেকৈ বীজ উৰি গৈ বেলেগ এঠাইত পৰি তাত বীজৰ বিস্তাৰণ হয়। 2 নম্বৰ কি দি আছে, কিছুমান বীজ পানীৰ দ্বাৰা হয়। সাধাৰণতে যোনবোৰ গছ নদীৰ পাতত থাকে তেনেবোৰ গছৰ পৰা ফলৰ বীজ খহি নদীত পৰে আৰু নদীয়ে সেইবোৰ উতলাই নি বেলেগ এঠাইত পেলায় আৰু এনেকৈ বীজৰ বিস্তাৰণ হয়। তাৰপিছত আহিলে আমাৰ কুৱেশ্যন নম্বৰ 9, স্তম্ভ 1 আৰু স্তম্ভ 2ৰ তথ্যবোৰ মিলোৱা। ইয়াত যেনেকুৱা উত্তৰত কি দিয়া আছে, 1 নম্বৰত মুকুলটো আমাৰ হ'ব, 3 নম্বৰত যিটো দি আছে এইটো হ'ব ইষ্ট। তাৰপিছত 2 নম্বৰত চকু আছে, চকু হ'ব আলু। 3 নম্বৰত আছে বিখণ্ডন আৰু এইটো হ'ব স্পাই গাইৰা। আৰু 4 নম্বৰত কি আছে পাখি, এইটো হ'ব কি মেপল। তাৰপিছত আছে আমাৰ কি শুদ্ধ উত্তৰটো ৰাইট চিন দিয়া। এইটো কি আছে আমাৰ কুৱেশ্যন নম্বৰ কত, এজোপা উদ্ভিদৰ প্ৰজনন অংগ হল, এইটো হ'ব 1 নম্বৰত পাত, কাণ্ড, শিপা আৰু ফল। ইয়াৰ উত্তৰটো হ'ব আমাৰ ফল। খ নম্বৰত কি দিয়া আছে, পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক কি বুলি জনা যায়। ইয়াৰ উত্তৰটো হ'ব আমাৰ নিষেচন। 1 নম্বৰত দি আছে নিষেচন, 2 নম্বৰত দিছে পৰাগযোগ আৰু 3 নম্বৰত দি আছে প্ৰজনন,
4 নম্বৰত দি আছে বীজৰ গঠন, এইটো হ'ব আমাৰ উত্তৰ নিষেচন। তাৰপিছত গ নম্বৰত দি আছে পুৰত ডিম্বাশয়ে গঠন কৰে। ইয়াত তোমালোকৰ 1 নম্বৰত দি আছে বীজ, 2 নম্বৰত দি আছে পুংকেশৰ, 3 নম্বৰত দি আছে স্ত্ৰীকেশক আৰু 4 নম্বৰত দিছে ফল, এইটো হ'ব উত্তৰ বীজ। ঘ নম্বৰত দি আছে ৰেণুধাৰী উদ্ভিদ হল। 1 নম্বৰত দি আছে গোলাপ, 2 নম্বৰত দি আছে পাউৰুটিৰ ভেঁকুৰ আৰু 3 নম্বৰত দিছে আলু আৰু 4 নম্বৰত দি আছে আদা, এইটো হ'ব উত্তৰ আমাৰ গোলাপ। নম্বৰত কি দি আছে পাতে গজাৰ প্ৰজনন ঘটোৱা অংগটো কি? ইয়াৰ আমাৰ 1 নম্বৰত কি দি আছে কাণ্ড, 2 নম্বৰত দি আছে পাত, 3 নম্বৰত দি আছে শিপা আৰু 4 নম্বৰত দিছে ফুল, ইয়াৰ উত্তৰটো হ'ব পাত। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে শেষ হ'ল আৰু তোমালোকৰ এইটো পাৰ্টত ইমান এটা কুৱেশ্যন নাই, সকলোখিনি এইটো ভিডিঅ'তে কভাৰ হৈ গৈছে। ইয়াতে মই এটা কথা ক'ব বিচাৰোঁ তোমালোকে এইটো ভিডিঅ' চাই কি বুজিলা কি বুজি পোৱা নাই আমি কিন্তু এনে গম নাপাওঁ। যদি তোমালোকে কমেণ্টত কিবা এটা লিখি দিয়া যে ছাৰ আমি বুজি পাইছোঁ বা বুজি পোৱা নাই, বা ছাৰ এইটো কুৱেশ্যনত ডাউট আছে, বা ছাৰ আপুনি এনেকৈ ভিডিঅ' বনাই লৈ আহিব, বা আমি এনেকৈ বনাই লৈ বুজি পাম, তোমালোকে কি কৰিবা কমেণ্টত কিবা এটা লিখি দিবা, তেনেহ'লে আমি বস্তুবিলাক বুজি পাম যে তোমালোকে বুজি পাইছেনে নাই। নহ'লে আমি ভালকৈ বুজি নাপাওঁ তোমালোকে বুজি পালে নাই। সেইকাৰণে কি কৰিবা তোমালোকে ভিডিঅ'টো গোটেইখিনি চাবা আৰু শেষত কমেণ্ট কৰি দিবা। ধন্যবাদ, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত।